শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা গাৰ্গৰ এজাহাৰ দাখিল। আজি আমি গম পাইছিলোঁ, ৰাতিপুৱা বেলাতে গম পাইছিলোঁ যে শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা গাৰ্গৰ এজাহাৰ। কাৰণ শিখা শৰ্মাই একেবাৰে লিমিট ক্ৰছ কৰি আছিলে। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ পৰা আৰম্ভ কৰি গৰিমা গাৰ্গৰ পৰা সকলোৱে ৰখি আছিলে গৰিমা গাৰ্গে এই ধৰণে এজাহাৰ দিয়ালৈকেহে ৰখি আছিলে। আৰু গৰিমা গাৰ্গে এইটো কৈছে যে মানসিক বিকৃতি থকা বুলি ভাবিহে আমি সহ্য কৰি আছিলোঁ, এতিয়া আৰু নহ'ব বুলি কৈছে। আৰু সামাজিক মাধ্যমত জুবিন গাৰ্গৰ অপমান শিখা শৰ্মাৰ বিৰুদ্ধে জিল্লাই জিল্লাই এজাহাৰ দাখিল। জুবিন ফেন ক্লাবৰ দিছপুৰ থানাত প্ৰথমখন এজাহাৰ দাখিল কৰিছে। আৰু জুবিন গাৰ্গ নাই বুলি জুবিনৰ হৈ যুঁজিবলৈ মানুহৰ অভাৱ হ'ব বুলি নাভাবিব। শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ দিবলৈ দলে বলে ওলাই আহি জুবিন ফেন ক্লাবৰ মন্তব্য। আৰু এয়া দেখিছেই নহয়, এয়া ইতিমধ্যে এৰেষ্ট কৰিলে শিখা শৰ্মাক। গাড়ীৰ ভিতৰত অকণমানকৈ আৰক্ষীয়ে লৈ যোৱাৰ সময়তেই আৰু 12 মিনিটৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গে থেংক ইউ আছাম পুলিচ বুলি ফেচবুকত পোষ্ট দিলে। গতিকে বহুত শান্তি লাগিছে, মনটো ভাল লাগিছে।